তেওঁ শুই আহিছে, মই জাগি জাগি ৰাইজক সহায় কৰিম। তেওঁ ইয়াত মানুহক শুই সহায় কৰক, মই জাগি জাগি কৰিম, তেওঁলোকেও কৰক। ৰাইজে দেখিছে নহয় কিয় মানুহে তেওঁলোকক পৰাস্ত কৰিলে, কি কাৰণে তেওঁ পৰীক্ষাত ফেইল কৰিলে, সেই কথাটো ভালকে পঢ়িব লাগিব। তেওঁ ভালকে নপঢ়াৰ কাৰণে একদম ৰেকৰ্ড সংখ্যক ভোটত ফেইল কৰিছে। পঢ়িব না সমস্যাখিনিকে মই আপোনালোকক সোধাৰ আগতে মই কলো যে বহু ক্ষেত্ৰত আমি বানপানীৰ সমস্যাটো বিভিন্ন মঞ্চত দিল্লীত হওক অসমত হওক কৈছো, গৰাখহনীয়া সমস্যাটো আমি বিভিন্ন ক্ষেত্ৰত বুজাব পৰা নাই। এইকাৰণে বুজাব পৰা নাই যে ভাৰতবৰ্ষৰ হিন্দুস্তানৰ বহু ঠাইত নদীবিলাকৰ গৰাখহনীয়া নাই, বানপানী আছে। আমাৰ ইয়াৰ ব্ৰহ্মপুত্ৰ আৰু তাৰ উপনদীবিলাকৰ আপোনাৰ গৰাখহনীয়া আছে। সেইকাৰণে দিল্লীৰ চৰকাৰে গৰাখহনীয়া সমস্যাটো যে তলৰ পৰা যে মাটিবিলাক লৈ যায়গৈ, মাটি থকা শ বিঘা মানুহৰ মাটি থকা মানুহ যে নিমিহতে যে পথৰ ভিকাৰী হয়, সেই কথাখিনিকে দিল্লীত আমি উপস্থাপন কৰিব চেষ্টা কৰিছো, যাতে সফল হ'ব পৰা নাই বুলি মই ভাবিছো। এই ক্ষেত্ৰত মই দেখিছে কালি ইণ্ডিয়া টুডেটো আপোনাৰ ভালকে মই কৈছো, ইণ্ডিয়া টুডে চেনেলতো কৈছো যে আপোনালোকে এই কথাখিনি বুজাবলৈ মই আপোনাৰ বিভিন্ন ক্ষেত্ৰত কৈছো। আৰু অকণমান উশাহ ল'ব নালাগিব জানো? মোক 10টা দিনো হোৱা নাই, আজি কেইদিন হৈছে মোৰ আপোনাৰ শপত গ্ৰহণ কৰা। এতিয়া মই ভাবিছে যে বহুতে ভাবে যে সংসদত গৈ দৌৰি কথাটো কৈ দিব পাৰি, তেনেকে নোৱাৰি নহয়। বিভিন্ন ডিভাইচ আহিব, বাজেট আহিব, বাজেটত আমাৰ চৰকাৰে বাজেট প্লেচ কৰিব, বাজেটত যিবিলাক প্ৰস্তাৱ দিব তাৰ সুৰুঙাত আমি 5 মিনিটমান সময় পাম। সেই কথাখিনি বিধানসভা লোকসভাৰ ভিতৰত কোৱাবলৈ যত্ন কৰিম, বাহিৰত ক'বলৈ যত্ন কৰিম। অকণমান সময় দিয়কচোন, ইমান কিয় ভয় খাইছে? গতিকে ফেইল আৰু পাছৰ মাজত আপোনাৰ ব্যৱধান নাই জানো? ৰাইজে মোক পাছ কৰাইছে, গতিকে ৰাইজৰ সেই কথাবিলাক চাবৰ কাৰণে, সুধিবৰ কাৰণে এইকেইটা দিনৰ ভিতৰত মই 4বাৰ আহিলো। 4বাৰ অহা নাই জানো? মই কৈ দিম নেকি কোন তাৰিখে আহিছো? বহুতে মোক এতিয়া দেখি আমনি পাই যাব, কথাটো বুজিছে? গতিকে কাম কোনোবাই কৰিছে কৰক, ৰাইজে আকৌ তেওঁলোকক চাব, যদি নকৰে তেওঁলোকে আকৌ ফেইল কৰিব। গতিকে মই আহিছো, এতিয়া মই ৰাইজৰ ওচৰলৈ আহিছো, আজি 4 দিনৰ আগতে ইয়াতে আহিছো। লাষ্টত মই ইয়াত ৰাতি 10টা বজাত আহিব খুজিছিলো, ক'লে যে আহিব নালাগে এতিয়া, হয় নহয়? আকৌ এতিয়া আহিছো। গতিকে ৰাতি দিন একাকাৰ কৰি আমি কাম কৰিছো। এইবিলাক চেলেঞ্জ হিচাপে আমি লৈছো, বিভিন্ন ধৰণৰ লগত যুঁজিবলগীয়া হৈছে। কিছুমানে কম্প্ৰমাইজ কৰি পেলাই আপোচ হৈ পেলাই তেওঁলোকে কৰে, মই আপোচ হৈ নকৰো, সেইটোহে মোৰ ব্যৱধান, হয় নহয়? সেই স্মাৰক পত্ৰখনৰ কাম যদি আহে মই ভাল পাম। যিজন চৰ্দাৰক স্মাৰক পত্ৰ দিছে তেওঁতো এই মানুহখিনিক বেয়া চকুৰে চায়, হয় নে নহয়? গতিকে এটা চেলেঞ্জ লৈ পেলাই কাম কৰিব লাগিব। মই চেলেঞ্জটো একচেপ্ট কৰিছো। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।